মাই গড মই প্ৰেডিক্ট কৰি থৈছিলোঁ আৰু একজেক্টলি 100% শুদ্ধ প্ৰমাণিত হ'ল যাদু সম্ৰাট বিক্ৰমৰ পূৰ্বানুমান 100% শুদ্ধ প্ৰমাণিত যাদু সম্ৰাট বিক্ৰমৰ ভৱিষ্যৎবাণী ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি ইলেকশ্যন প্ৰেডিকশ্যনৰ কাৰণে মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে আগবাঢ়িছিলোঁ আৰু মেজিকেল প্ৰেডিকশ্যনৰ এই যি যাত্ৰা অলপ পিছত গম পাম কিমান সঠিক হ'ব কিমান ৰৈ যাব কি ভুল ত্ৰুটি ৰ'ব বা কেনেকুৱা হ'ব সেয়েহে কোনো ধৰণৰ আগতীয়াকৈ অনুমান দিব বিচৰা নাই বাকচৰ ভিতৰত বন্দী আছে আৰু বাকচৰ ভিতৰত 7টা তলা ইতিমধ্যে লগোৱা হৈছে 2014 চনত মই ব্ৰিফ এবাৰ কৰি দিব বিচাৰিছোঁ ইলেকশ্যন প্ৰেডিকশ্যন 2014 চনত প্ৰথম আৰম্ভ হৈছিলে 2014 চনত 2019 চনত 2021 চনত তিনিটা বাৰতে 100% শুদ্ধ হৈছিলে আৰু আমাৰ পাছফালে এয়া আমি প্ৰত্যেকবাৰৰ কাগজবোৰ অৰিজিনেল ডকুমেণ্টছবোৰ ইয়াতে আজি সযতনে আনিছোঁ 2014 চনৰ 2019 চনৰ 2021 চনৰ 21 চনত খালি মোৰ সৰু এটা ডাউটফুল আছিলে এই 1± দিছিলোঁ অসম জাতীয় পৰিষদ সেই সময়ত দুলু আহমেদ ডাঙৰীয়াৰ চিটটো মই অলপ আশা কৰি আছিলোঁ যি কি নহওক সেইটো তাত বাহিৰে আনবোৰ প্ৰত্যেকটো মিলিছিলে আৰু এইটো মেজিকেল প্ৰেডিকশ্যন অসমত ইমান বৃহৎ ৰূপত প্ৰথমবাৰৰ কাৰণে কৰা হৈছিলে বহু সংবাদ প্ৰতিষ্ঠানৰ যিসকল মুখ্য সম্পাদক ডাঙৰীয়াসকল আছে সকলোৱে বহুখিনি সহযোগ কৰিছে সংবাদ কৰ্মীসকলে সহযোগ কৰিছে দলৰ প্ৰত্যেকটো দলৰ যিসকল শীৰ্ষতন নেতৃত্ব আছে তেওঁলোকেও দিছে প্ৰত্যেকটো দলৰ আৰু ইলেকশ্যন প্ৰেডিকশ্যন কেৱল এতিয়া অকল এটা প্ৰেডিকশ্যন হৈ থকা নাই ইলেকশ্যন প্ৰেডিকশ্যন আমাৰ ভাল লাগিছে কিয় আমি প্ৰত্যেকজন কেণ্ডিডেটক প্ৰায়বোৰ কেণ্ডিডেটক আমি সহায় কৰিব পাৰিছোঁ তেওঁলোকে জয় হওক বা পৰাজয় হওক যদিও পৰাজয় হৈছে তেওঁলোকে মাৰ্জিন কমাবলৈ সক্ষম হৈছে আৰু যদি তেওঁলোকে জয় হৈছে তেওঁলোকে খোলা মনেৰে বহুতে কৈছে যে এই যি মেজিকেল প্ৰেডিকশ্যনে তেওঁলোকে গণনাই বা ক'ত কি দুখ ত্ৰুটি আছে তেওঁলোকে সহায় কৰিছে তো সেয়েহে বাকচটো ইমান দিনে গুৱাহাটী প্ৰেছ ক্লাবত আছিলে যোৱা 3টা বাৰ আমি 25 দিন বা 30 দিন আগতে আমি বাকচ বন্ধ কৰোঁ কিন্তু এইবাৰ যিহেতুকে ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশনা আছিলে কোনো ধৰণৰ এনেকুৱা কাৰ্য কৰিব নোৱাৰে সেই নিৰ্দেশনাক সন্মান জনাই আমি বাকচ সেই নিৰ্দেশনা শেষ হোৱাৰ মৰ্মেই আমি লগে লগে 2 তাৰিখে বন্ধ কৰিছিলোঁ বাকচ প্ৰেছ ক্লাবৰ কাৰ্যালয়ত আছে তাৰ পৰা মই আনিবলৈ অনুৰোধ জনাইছোঁ যিকোনো প্ৰেছ ক্লাবৰ বিষয়ববীয়াই বাকচটো লৈ আহিব আৰু আপোনালোকৰ সন্মুখত বাকচটো খোলা হ'ব যিকোনো মেণ্টেলিজিম মেজিক বা প্ৰেডিকশ্যন মেজিক বা যিকোনো মাইণ্ড ৰিডিং মেজিকত অথেণ্টিচিটিটো খুব ডাঙৰ কথা সেয়েহে আমি সকলোবোৰ একেবাৰে স্পষ্ট ৰূপত কোনো টেম্পাৰিং যাতে নহয় আপোনালোকে চেক কৰিব পাৰে তলাসমূহত যিসকলৰ স্বাক্ষৰ আছে তেওঁলোকে ভেৰিফাই কৰিব পাৰে তলাসমূহৰ যিবোৰ স্বাক্ষৰ আছে এবাৰ যাতে ভেৰিফাই কৰিহে যাতে তলাবোৰ খোলে এইটো সেই বিশেষ বাকচটো আৰু চাবি আপোনালোকৰ হাতত গতাই দিয়া হৈছিলে কেৱল এগৰাকী অনুপস্থিত আছে কাৰণে তেওঁৰ চাবিটো গুৱাহাটী প্ৰেছ ক্লাবত জমা দি গৈছিলে তেওঁ আহিব নোৱাৰা বিশেষ কাৰণত তেওঁৰ ডিউটি আজি বেলেগত পৰিছে আমি আৰম্ভণি কৰিব বিচাৰিছোঁ আৰু এই আৰম্ভণি কৰাৰ পিছত আজি সকলোকে আজি চতুৰ্থবাৰ আৰু বোধ কৰোঁ এইবাৰ মোৰ শেষবাৰৰ বাবে মই মেজিকেল প্ৰেডিকশ্যন কৰি আছোঁ আৰু শেষবাৰৰ বাবে আমি এই মেজিকেল প্ৰেডিকশ্যনৰ এই যি ধাৰা কিমান সত্য হয় মই ছাছপেন্সটো ভাঙি নিদিওঁ আমি এটা এটাকৈ প্ৰথম তলা খোলাৰ আৰম্ভ কৰিব বিচাৰিছোঁ আৰু তলা খোলাৰ আগতে যিহেতুকে আজি আমাৰ বিশিষ্ট অতিথি নীতিমণি শইকীয়া ডাঙৰীয়া আহিছে তেওঁক ফুলাম গামোচা এখন শৰাই এখনেৰে আমি সন্মান যাচিব বিচাৰিছোঁ এতিয়া আমি বাকচটো খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম সেয়েহে প্ৰথম তলাটো চিন্ময়দাৰ আছে চিন্ময়দাৰ তাতে আছিলে চাবি আৰু চিন্ময়দাই আজি প্ৰথম তলাটো কৰিব চিন্ময়দাই মোৰ কাৰণে বিৰাটেই লাকি মোৰ গোটেই কেৰিয়াৰটোৰ কাৰণে লাকি
এই গুৱাহাটী প্ৰেছ ক্লাবতে প্ৰথম যিখন সংবাদ মাধ্যমত অসমীয়া প্ৰতিদিনত যিখন ফটো আহিছিলে সেই ফটোখন মই ইতিমধ্যে কৈছোঁ চিন্ময়দাৰ কেমেৰাৰ লেন্সৰ মাজেৰে আহিছে। প্ৰথম তলাটো খুলিলে আৰু দ্বিতীয় তলাটোৰ চাবি কাৰ তাত আছিলে, ইলিয়াছৰ তাতে আছিলে। ইলিয়াছক আহিবলৈ অনুৰোধ জনাইছোঁ। স্বাক্ষৰ চেক কৰিলে হ'ল, কোনোবা ধৰণৰ টেম্পাৰিং হৈছে নেকি চালে হ'ল, কাৰণ আমি যেনেকৈ স্বাক্ষৰ কৰিছে, যেনেকৈ মানে তলা আছে চেক কৰিলে হ'ল, নিজৰ চকী ছেটিছফাইড হ'লে খুলিলে হ'ল। কোনো ধৰণৰ ইয়াতে একো কৰা নাই। বিগত 12 বছৰে এনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও হোৱা নাই, সেইকাৰণে নিশ্চিন্ত মনে চাবি খুলিব পাৰে। 3 নম্বৰ চাবিটো যাৰ তাত আছে সাজু হ'লে হ'ল। 2 নম্বৰ খুলিব পাৰে। 2 নম্বৰটো খোলা হৈ গৈছে। 3 নম্বৰ আমাৰ ভইচ 365ৰ প্ৰতিনিধিৰ লগত আছিলে। 3 নম্বৰটো খুলিবলৈ অনুৰোধ জনাইছোঁ। চেক কৰিলে হ'ল, প্ৰথম চেক কৰিব পাৰি। প্ৰত্যেকটো তলা খোলা হৈছে। এখন টেবুল মই তলত আৰু থ'ব বিচাৰিছোঁ, কাৰণ যিহেতুকে বাকচৰ পিছত বাকচ ওলাব। যোৱাকালিৰ শেষ ৰিপৰ্টটো মই 2-এজনক দিব বিচাৰিছোঁ ফৰ ৰেফাৰেঞ্চ মই দিব বিচাৰিছোঁ, 2-এজনে ৰাখিব পাৰে। এইবাৰৰ ইলেকশ্যনৰ ৰিজাল্ট যদিও আমি সকলোৰে মনত আছে, তথাপিও 2-এজনক মই ৰেফাৰেঞ্চ হিচাপে দিব বিচাৰিছোঁ। আমি শেষ পৰ্যায়লৈ গৈ আছোঁ। এইটোও খুলিব পাৰে। ইয়াৰ খোলাৰ পিছত এটা চিলিণ্ডাৰ ওলাব, সকলোকে দেখুৱাব পাৰে। ইয়াৰ ভিতৰত এটা চিলিণ্ডাৰ আছে। আমি 3 তৰপীয়া সুৰক্ষাৰ ভিতৰত ৰাখিছিলোঁ। ইয়াৰ ভিতৰত এটা চিলিণ্ডাৰ আছে। সেই চিলিণ্ডাৰটোৰ ভিতৰত মানে চিলিণ্ডাৰটো আকৌ এনেই নাই, কিন্তু তলা মৰা আছে। এই বাকচটো থৈ ল'ব পাৰে এটা, আৰু চাবিটোৰে আপুনি খুলি দিব পাৰে। সেইপিনে যাব পাৰিব, আপুনি চাবিটো খুলি দিব পাৰিব। এইখিনি গুচালে ইয়াতে এটা তলা লগোৱা আছে, সৰু চিলিণ্ডাৰ আছে, চিলিণ্ডাৰ সদৃশ। যিসকলে পূৰ্বতে তিনিবাৰ দেখিছে নিশ্চয় জানে যে এই চিলিণ্ডাৰটোৰ ভিতৰতে আমাৰ সেই বিশেষ দলিলখন মই ভৰাই থওঁ। এতিয়া দেখুৱাব পাৰে ভিতৰত দলিলখন আছে। ইয়াৰ ভিতৰত সেই বিশেষ দলিলখন আছে, আৰু ৰেফাৰেঞ্চ মই আপোনালোকক দি থৈছোঁ। ইতিমধ্যে সকলোৰে মোবাইলত আছে। আৰু কি হৈছে জানো, এইডাল চেপনা আছে, উলিয়াব পাৰিব, ধৰি পিনে উলিয়াই আনিব পাৰিব, সকলোকে দেখুৱাই দিব পাৰে যে এইখন সেই বিশেষ দলিলখন। শেষ দলিলখন ওলাইছে। আমি 3 তৰফীয়া মানে নিৰাপত্তাৰ মাজত আমি ৰাখিছিলোঁ। শেষত চিলিণ্ডাৰ এটাৰ ভিতৰত তলা মৰা আছিলে। এতিয়া দলিলখন লাহে লাহে আপুনি খুলিব পাৰে, আৰু লাহে লাহে দলিলখন খুলি আপুনিয়ে পঢ়ি শুনাব পাৰে ৰিজাল্টটো, আৰু যাতে ৰিজাল্টটো এইবাৰ মোৰ মিলিল নে নিমিলিল, কিমান শতাংশ মিলিল, সেইটো সিদ্ধান্ত আপোনালোকে ল'ব। আৰু দলিলখন ইয়াতে মই শেষ তৰফটো খুলিছে। যদি দলিলখন এনেকৈ ঘূৰাই দিব, একবাৰ ঘূৰাই দেখুৱাই দিব চবকে, একবাৰ দেখুৱাই। Oh my God! Wow! আপুনি একবাৰ মোৰ গণনা আছিলে, মোৰ আনুমানিক সেই আছিলে, মই লিখি থৈছিলোঁ যে মই বিক্ৰমে আজি 2 মে 2026 এপ্ৰিলত স্বজ্ঞানে ভৱিষ্যতবাণী আৰু পূৰ্ব অনুমান কৰি বিজেপি 82, বিজেপি আছিলে 82, কংগ্ৰেছ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 19 অগপ অসম গণ পৰিষদ 10, BPF 10, AIDF 2, ৰাইজৰ দল 2, আৰু অসম জাতীয় পৰিষদ যোৱাবাৰৰ দৰে এইবাৰো মোৰ অলপমান মিষ্টেক এটা হৈ গ'ল, তথাপিও মই ইয়াতে লিখি থৈছিলোঁ +-1 নট কনফাৰ্ম। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ছিটটো ধৰি থৈছিলোঁ, অলপমান মাৰ্জিন আছিলে, কিন্তু সেইটো কিবা কাৰণত কনফাৰ্ম নহ'ল। এখন মই সেইপিনে ৰাখি থৈছিলোঁ, কিন্তু প্লাছ-মাইনাছ দিছোঁ, নট কনফাৰ্ম। বাকী আপোনালোকৰ হাতত কিমান মিলিছে, কিমান মিলা নাই, এটা মই সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ কৰিম, কাৰণ এইটো
এইটো বিক্ৰম মানে কংগ্ৰেচুলেশ্যন, এইটো সঁচাই। থেংক ইউ। মানে মই প্ৰথম খুলি যেতিয়া দেখিছোঁ 82 INC 19, মই অ' মাই গড বুলিয়ে কৈছোঁ, কাৰণ ইমান মিলিব পৰাকৈ সঁচাকৈ এইটো মানে আনবিলিভেবল। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' এইটো মাছ। আকৌ এবাৰ তুমি প্ৰুভ কৰিছা। থেংক ইউ। মই আপোনালোকক সকলোকে কওঁ যে 14 চনত যেতিয়া বিক্ৰমে প্ৰথম আৰম্ভ কৰিছিল, প্ৰথম তেতিয়া মই এই অনুষ্ঠানটোৰ সাক্ষী আছিলোঁ, আৰু তেওঁ যিখিনি প্ৰক্ৰিয়াৰে কৰে মই তেতিয়াও আচৰিত হৈছিলোঁ। সেইবাৰো পূৰা মিলি গৈছিল। তাৰপিছত 19ত যেতিয়া আকৌ কৰিছে সেইবাৰো পূৰা মিলি গৈছে, আৰু আচৰিত ধৰণে 21তো মিলিলে। অকল সেই দুলু আহমেদৰ ছিটটো তেওঁ সেইবাৰ ধৰিছিল, সেইটো অকল হোৱা নাছিল, কিন্তু এইবাৰতো 100% মিলিছে। চতুৰ্থবাৰৰ বাবে বৃহৎ সফলতা বুলি ক'ব পাৰি লাগিব। মেজিকেল প্ৰেডিকশ্যন চতুৰ্থবাৰৰ বাবে 100% শুদ্ধ প্ৰমাণিত হৈছে। আজি আমি এই 5 মে' তাৰিখে বাকচ খুলিলোঁ আৰু ৰিজাল্টৰ লগত একেলগে মিলিছে, সেয়েহে মই সঁচাকৈ সুখী। আৰু সকলো সংবাদ মাধ্যম যিসকলে আমাক সহায় কৰিছিলে, সকলো দলৰ যিসকল কৰ্মকৰ্তা আছিলে, যিসকল নেতৃত্ব লৈছিলে, তেওঁলোকে আমাক যিখিনি সহায় সহযোগিতা কৰিছে, যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে যিখিনি সুযোগ দিছে, তেওঁলোকে যিখিনি আমাক বিশ্বাস দিছে, তেওঁলোকে আমাক যিখিনি শ্বেয়াৰ কৰিছে, তাৰ বাবে এইটো সফল হৈছে। এইটো কেৱল মোৰ বিক্ৰম বা এজন ব্যক্তিৰ সফলতা নহয়, এইটো এটা বৃহৎ সফলতা, এটা ডাঙৰ এণ্টায়াৰ টীম। আৰু অসমত নিশ্চয় সম্ভৱ, অসমৰ যাদুৰে সম্ভৱ, আৰু অসমৰ যাদুকলা যাতে জীয়াই ৰাখক, অসমৰ যাদুৱে যাতে পুনৰ মৰ্যাদা পাওক, অসম দেশ যাদুৰ দেশ যদি বুলি আমি সকলোৱে যাতে পুনৰ হাঁহি মুখে ক'ব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ। আৰু আজি মই সঁচাকৈ খুবেই সুখী। মই প্ৰথমতে বিক্ৰমক অভিনন্দন জনাইছোঁ। চতুৰ্থবাৰৰ কাৰণে বিক্ৰমে এই কামটো কৰিছিল। 2014 চনত প্ৰথম তেওঁ আৰম্ভ কৰিছিল লোকসভা নিৰ্বাচনৰ সময়ত, তেতিয়া নৰেন্দ্ৰ মোদীৰ ঢৌ গোটেই দেশজুৰি, আৰু সেই সময়তো আচৰিত ধৰণেৰে বিক্ৰমৰ 100% মিলি গৈছিল। দ্বিতীয়বাৰ তেওঁ 19ত আকৌ কৰিছিল সেই কামটো লোকসভা নিৰ্বাচনৰ সময়ত, সেইবাৰো মিলিছিল। 21ত তেওঁ বিধানসভা নিৰ্বাচনৰ সময়ত কৰিলে তৃতীয়বাৰৰ কাৰণে, তৃতীয়বাৰো 100% মিলিছে বুলি ক'ব পাৰি। অকল তেওঁ অজাপৰ দুলু আহমেদৰ ছিটটো তেওঁ মিলা নাছিল, বাকী গোটেইখিনি মিলিছিল। এইবাৰতো 100% মিলিছে। 82 দিছে তেওঁ বিজেপিক, মিলি গৈছে। কংগ্ৰেছক 19খন দিছে, মিলি গৈছে। অগপ আৰু BPFক তেওঁ 10খনকৈ আসন দিছিল, মিলি গৈছে। AIUDFক 2খন দিছিল, মিলি গৈছে। ৰাইজৰ দলক 2খন দিছে, মিলি গৈছে। আদাৰ্ছ এখন দিছিল। অৰ্থাৎ আমি যদি চাওঁ মন্দিয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ যিগৰাকী শ্বেৰমান আলী আহমেদ, সেইটোও মিলি গৈছে। আৰু +-1 অজাপক দিছিল, 1+-, অৰ্থাৎ নট কনফাৰ্ম বুলি লিখিও দিছে তেওঁ। গতিকে মই ভাবোঁ 100% মিলি যোৱাটো এইটো মানে অসমত চাগে অকল বিক্ৰমে পাৰিছে এতিয়ালৈকে এনেকুৱাকৈ। খুব তাৰ কাৰণে মই ভাবোঁ বিক্ৰম অভিনন্দনৰ পাত্ৰ। আৰু তেওঁ কৈছেই আপোনালোকক যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এনেকুৱা প্ৰক্ৰিয়া যিবিলাকে হাতত লয় তেওঁলোকে খুব ভালকৈ এটা কভাৰেজ পায়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোক উজলি উঠে। তেওঁ গুৱাহাটীত কৰাৰ কাৰণে চাগে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেনেকৈ উজলি উঠা নাই, কিন্তু মই তথাপিও ক'ম যে অসমৰ সংবাদ মাধ্যমে বিক্ৰমক পূৰ্বতো এই প্ৰক্ৰিয়াটোত যেনেকৈ গুৰুত্ব দিছিল এইবাৰো দিব। আৰু সঁচাকৈ এইটো আমাৰ কাৰণে এটা বৰ আচৰিত। পুনৰবাৰ কৈছোঁ, মই নিজে হতচকিত। যেতিয়া মই খুলিছোঁ প্ৰথম চকুত যেতিয়া পৰিছে মই শব্দহীন হৈ গৈছোঁ। পুনৰবাৰ মই বিক্ৰমক অভিনন্দন জনাইছোঁ।